জাগিৰোডত টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন। ভূমিপূজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ভূমিপূজন টাটা সঞ্চৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰৰ। পথ চিহ্নিত হ'ব। এই ঐতিহাসিক পদক্ষেপে অসমক বিশ্বৰ অৰ্ধ পৰিবাহী উদ্যোগৰ মূল সূতা হিচাপে প্ৰতিষ্ঠিত হোৱাত বিশেষ অৰিহণা যোগাব। ভূমিপূজনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ধন্যবাদ জ্ঞাপন কৰে বৰেণ্য উদ্যোগপতি ৰতন টাটাক। ধন্যবাদ জ্ঞাপন কেন্দ্ৰীয় তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱক। কাগজ কল বন্ধ হোৱাৰ পিছত ইমান দিনে ধৈৰ্য ধৰাৰ বাবে ধন্যবাদ জ্ঞাপন জাগিৰোডবাসীক। মোক কৈছিলে যে যদিহে ভাৰত চৰকাৰে মোক সমৰ্থন কৰে এই ২৭,০০০ কোটি টকাৰ উদ্যোগ মই অসমত স্থাপন কৰিবলৈ আগ্ৰহী। ভাৰত চৰকাৰৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়া আৰু ইলেক্ট্ৰনিক্স বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছিলোঁ আৰু তিনিওজনে একেমুখত কৈছিলে যে যদি টাটা এখোজ আগবাঢ়ি আহে আমি অসমৰ কাৰণে দুখোজ আগবাঢ়ি যাম আৰু অসমত আমি উদ্যোগীকৰণত সহায় কৰিম। আজি মই অত্যন্ত গৌৰৱেৰে সৈতে আপোনালোকৰ মাজত থিয় হৈ মই এই আটাইবোৰ ব্যক্তিক মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা যাচিছোঁ। ভূমিপূজন অনুষ্ঠানৰ সাক্ষী হয় প্ৰায় ৮,০০০ লোক। ২৭,০০০ কোটি টকা ব্যয় সাপেক্ষে হ'ব প্ৰকল্পটো। দৈনিক ৪৮ মিলিয়ন চিপ উৎপাদনৰ লক্ষ্য। প্ৰায় ৩০,০০০ যুৱক যুৱতীক সংস্থাপনৰ লক্ষ্য। ২৭,০০০ কোটি টকাৰ উদ্যোগ, ২৭,০০০ আমাৰ ইয়াতে বিনিয়োগ। কিন্তু মই বিশ্বাস কৰোঁ টাটা ছেমিকণ্ডাক্টৰৰ আমি যদি এটা সফল ইতিহাস ৰচনা কৰিব পাৰোঁ অসমৰ ভাগ্যৰ পৰিৱৰ্তন হ'ব। অসম দেশৰ ভিতৰতে এখন ঔদ্যোগিক প্ৰধান ৰাজ্য হিচাপে পৰিগণিত হ'ব। নিবনুৱাৰ কৰ্মসংস্থাপন ৰাজ্যৰ চৰকাৰে নিজৰ কৰ্মক্ষেত্ৰত নিয়োগ কৰি সমাধান কৰিব নোৱাৰে। ১২ লাখ নিবনুৱাই যেতিয়া তৃতীয় শ্ৰেণীৰ চৰকাৰী চাকৰিৰ কাৰণে পৰীক্ষা দিব ওলাই আহে তেতিয়া আমি অনুভৱ কৰিব পাৰোঁ যে অসমত উদ্যোগীকৰণৰ কিমান প্ৰয়োজনীয়তা আছে। ১৮ মাহৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য। ২০২৫ চনৰ মাজভাগতে প্ৰথম খণ্ডই উৎপাদন আৰম্ভ কৰিব বুলি লক্ষ্য ধাৰ্য কৰি লৈছে টাটা সঞ্চে। এই প্ৰকল্প হৈ উঠিলে জাগিৰোড দেশৰে এক উল্লেখনীয় স্থানত পৰিণত হ'ব। ইয়াৰ জৰিয়তে স্থানীয় যুৱক যুৱতীয়ে সংস্থাপন লাভৰ উপৰি ৰাজ্যখনো বিভিন্ন ধৰণে উপকৃত হ'ব বুলি আশা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, ১৮ বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।